অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে কাজিৰঙা বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৰিনা বড়ো। ৮টা দিনে যোৰহাট মিছন হাস্পাতালত মৃত্যুৰে যুঁজি আজি পুৱাৰ ভাগত নিয়তিৰ ওচৰত হাৰ মানিলে আৰিনা বড়ো। 12 মাৰ্চত দুৰ্ঘটনাত পতিত হৈছিল আৰিনা বড়ো। কাজিৰঙা বিশ্ববিদ্যালয়ৰ 4গৰাকীকৈ ছাত্ৰ-ছাত্ৰী এখন তীব্ৰবেগী বাহনত আহি থকা অৱস্থাত যোৰহাটৰ আজান গাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছিল এক ভয়ংকৰ দুৰ্ঘটনা। এই ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত হৈছিল কাজিৰঙা বিশ্ববিদ্যালয়ৰ 2 ছাত্ৰ। গোৱালপাৰাৰ মোস্তাফা মুজাহিদ আৰু যোৰহাট লিচুবাৰীৰ ইৰফান হুছেইনৰ হৈছিল থিতাতে মৃত্যু। আনহাতে আৰিনা বড়ো আৰু আন এগৰাকী ছাত্ৰী গুৰুতৰভাৱে আহত হৈছিল। সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছিল যোৰহাট মিছন হাস্পাতালত আৰিনা বড়ো। আজান গাঁৱৰ সমীপত সংঘটিত হোৱা এই দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগেই প্ৰচণ্ড শব্দ শুনিছিল প্ৰত্যক্ষদৰ্শীয়ে। দ্ৰুতবেগত আহি থকা বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হৈছিল। গাড়ীখনৰ ইঞ্জিন খোল খাই গৈছিল আৰু উফৰি পৰিছিল বাহনখনৰ বেটাৰী। বাহনখন চুচৰি গৈ পথৰ ওপৰত কেইবালুটি খাই কাষত থকা ৰেলিঙত খুন্দা মাৰিছিলগৈ, যি ঘটনাই এতিয়া শোকাহত কৰি তুলিছে। 12 তাৰিখে দুপৰীয়া আজি ৰাতিপুৱা 4:57 তাই ইহলীলা সম্বৰণ কৰে। খালি আবেলিৰ পৰা অলপ কণ্ডিশ্যনটো অলপ ডিটৰিয়েট কৰিছিলে। পেৰেণ্টছৰ লগতো আৰু যিখিনি ইয়াত ৱেল উইচাৰ সদায় আহি আছিলে তেওঁলোকৰ লগত ডিছকাশ্যন কৰা হ'ল। তাই লাইফ ছাপৰ্টবোৰ আমি লাহে লাহে ছেকেণ্ড ডে'ৰ পৰা কমাইছিলোঁ। 12 তাৰিখে ভৰ্তি হৈছিলে, 13-14 পৰা লাইফ ছাপৰ্ট কমাই 17 তাৰিখে আমি এটা চাৰ্জাৰী কৰিছিলোঁ। তাই ডিঙিৰ উশাহটো ভালদৰে ল'বৰ কাৰণে ডিঙিৰ ওচৰত ট্ৰিকিঅষ্টমী বুলি এটা প্ৰচিডিউৰ আছে, সেইটো কৰা হৈছিলে। সেইখিনিলৈকে তাই টলাৰেট কৰিছিলে। মাজত হাত ভৰি মুভমেণ্ট আহি তাই হাতৰ গ্ৰিপো কৰিব পৰা হৈছিলে, কিন্তু লাহে লাহে আকৌ তাই পেৰামিটাৰ্ছবোৰ ডাউন হোৱা আৰম্ভ কৰিলে। কালি ৰাতিপুৱাৰ পৰা আবেলিৰ পৰাতো যথেষ্ট ছিৰিয়াছ আছিলে। তেওঁ পেৰেণ্টছৰ লগতো ডিছকাছ কৰা হ'ল। লাইফ ছাপৰ্টো এটা লেভেললৈকে আমি ছাপৰ্ট বঢ়োৱা হ'ল। তাৰপাছৰ পৰা তাই নিয়তিৰ লগত যুঁজি 457ত তাই এই সংসাৰৰ পৰা মেলানিম আহিলে। নিউজ ডেস্ক ৰিপোৰ্ট, ইণ্ডিয়া টুডে NE।